শেষত মই এটা বস্তু কওঁ, আপোনালোকে অলপ গুচকচোন, বৰ দিগদাৰি দিছে আপোনালোকে। তাত এনি টাইম খালি কথাখিনি ক'ব নিদিয়ে মোক। মই বিতৰ্ক হ'ব নিদিওঁ এতিয়া, মই লাইভ কৰোঁ আজিকালি। যাওঁ লাইভ আগতে কৰা আছিলে, এতিয়া কৰিব লগা হ'ল ভয়তে। মাজতে কিবা এটা চেণ্টেঞ্চ দি দিয়ে, পটককৈ উলিয়াই দিয়ে। মই এই যে আমি এই দায়িত্ববিলাকত আছোঁ যে, প্ৰাউড ফিল কৰিব নিজক লৈ, নিজক ভাল পাব, প্ৰাউড ফিল কৰিব। ভাবকচোন আপুনি, মহিলাসকলৰ ক্ষেত্ৰতো ভাবক, পুৰুষৰ ক্ষেত্ৰতো ভাবক। মাজতে কিবা এটা চেণ্টেঞ্চ দি দিয়ে, পটককৈ উলিয়াই দিয়ে। তাত আপোনালোকে অলপ গুচকচোন, বৰ দিগদাৰি দিছে আপোনালোকে। মই বিতৰ্ক হ'ব নিদিওঁ এতিয়া, মই লাইভ কৰোঁ আজিকালি। যাওঁ এনি টাইম খালি কথাখিনি ক'ব নিদিয়ে মোক। আৰু শেষত মই এটা বস্তু কওঁ, আপোনালোকে অলপ গুচকচোন, বৰ দিগদাৰি দিছে আপোনালোকে। তাত এনি টাইম খালি কথাখিনি ক'ব নিদিয়ে মোক। মই বিতৰ্ক হ'ব নিদিওঁ এতিয়া, মই লাইভ কৰোঁ আজিকালি। যাওঁ লাইভ আগতে কৰা আছিলে, এতিয়া কৰিব লগা হ'ল ভয়তে। মাজতে কিবা এটা চেণ্টেঞ্চ দি দিয়ে, পটককৈ উলিয়াই দিয়ে। মই এই যে আমি এই দায়িত্ববিলাকত আছোঁ যে, প্ৰাউড ফিল কৰিব নিজক লৈ, নিজক ভাল পাব, প্ৰাউড ফিল কৰিব। ভাবকচোন আপুনি, মহিলাসকলৰ ক্ষেত্ৰতো ভাবক, পুৰুষৰ ক্ষেত্ৰতো ভাবক। চাওক, মহিলা সবলীকৰণৰ বাবে যিখন সভা অনুষ্ঠিত হৈছিল, তাত অধ্যক্ষাগৰাকীয়ে, মহিলা সবলীকৰণৰ যি অধ্যক্ষাগৰাকী আঙুলতা ডেকাই মঙলত উপস্থিত হৈ মঙলয় সাংবাদিকসকলক যি দুৰ্ব্যৱহাৰ কৰিলে, ইয়াৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এগৰাকী মহিলা সবলীকৰণৰ বাবে অহা এগৰাকী তেওঁলোকৰ অধ্যক্ষা, যিগৰাকীয়ে নিজকে এগৰাকী সবল নাৰী সবলীকৰণৰ বাবে তেওঁ নিজকে এগৰাকী নেত্ৰী বুলি ভাবিছে, সেই নেত্ৰীগৰাকীয়ে যি সাংবাদিকসকলক দুৰ্ব্যৱহাৰ কৰিলে, আচলতে এয়া আমি লজ্জিত বোধ কৰিছোঁ আৰু দৰংবাসীৰ কাৰণে লজ্জাৰ বিষয়। আৰু তেনে এগৰাকী পদবীত থকা বিষয়াই বা ব্যক্তিয়ে যদি এনেকুৱা ধৰণৰ অশালীন ব্যৱহাৰ কৰে, সাংবাদিকক অশালীন ব্যৱহাৰ কৰে, তেনেহ'লে এইটো গণতন্ত্ৰৰ প্ৰতি এটা চৰম ভাবুকি ধৰণৰ কথা। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সদৃশ সাংবাদিকসকল, যিসকলে সেই আঙুলতা ডেকাৰ নিজৰ ব্যক্তিগত জীৱনৰ উত্থানতো কিন্তু সাংবাদিকসকলৰ ভূমিকা অনস্বীকাৰ্য। কাৰণ তেখেত এগৰাকী যোৱা 5 বছৰহে তেখেত বিধায়ক আছিল, বৰ্তমান সময়ত আঙুলতা ডেকা কোন বুলি ক'লে হয়তো অসমৰ ৰাইজে তেওঁক ক'বলৈ একো নাই। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিয়ে আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত যিসকল সাংবাদ বন্ধু আছে, সেই সাংবাদিক বন্ধুসকলক যিধৰণে তেখেতে ব্যৱহাৰ কৰিলে বা তেওঁ যিধৰণৰ উপলুঙা কৰিলে, এই কথাখিনি তেখেতে উঠিয়াই ল'ব লাগে। কাৰণ তাৰ পিছৰ পৰৱৰ্তী সময়ত আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যে তেখেতৰ যি অহংকাৰী স্বভাৱ, সেই অহংকাৰী স্বভাৱ প্ৰকাশ হৈছে। তেখেতে এই কথাটো স্বীকাৰ কৰিব খোজা নাই, কাৰণ কেমেৰাত ভিডিঅ'ত ইতিমধ্যে আহি গৈছে, নিউজত আহি গৈছে, তাৰপিছতো তেওঁ কথাটো কিন্তু মানি ল'ব খোজা নাই। আচলতে এনেকুৱা ধৰণৰ দাম্ভিকতাপূৰ্ণ এগৰাকী ব্যক্তি কেনেদৰে এনেকুৱা এখন আসনত বহি আছে, আমি সেইটো লৈ প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু এই অধ্যক্ষাগৰাকীক নিশ্চয়কৈ তেখেতৰ আসনৰ পৰা অপসাৰণ কৰিব লাগে। আৰু যিসকল সাংবাদিক, অকল মঙলৰ সাংবাদিকসকল বুলিয়ে নহয়, এই গোটেই সাংবাদিক মহলক, সমগ্ৰ অসমৰ সাংবাদিক মহলক তেওঁ অপমান কৰিছে, আৰু ইয়াৰ বাবে তেওঁলোকে কিন্তু ক্ষমা খোজা উচিত। অসম মহিলা আয়োগৰ অধ্যক্ষা আঙুলতা ডেকাই যোৱাকালি মঙলদৈলৈ মহিলা সবলীকৰণৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ আহি সভাগৃহৰ ভিতৰত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ঠেট বুলি কৈ যি এটা অশুভ বাতাবৰণৰ সৃষ্টি কৰিছে, তাৰ বাবে তেখেতক আমি গৰিহণা দিছোঁ, গৰিহণাৰ যোগ্য। আচলতে তেখেতৰ সেই ঠেট বুলি কোৱা শব্দটোৰ পিছত আমি ভাবিবলৈ বাধ্য, বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য নিশ্চিতভাৱে, যে আঙুলতা ডেকা শিষ্টাচাৰ নজনা এগৰাকী অভদ্ৰ মহিলা, যিগৰাকী মহিলাৰ মূৰত অসমৰ মহিলাক সবলীকৰণৰ দায়িত্ব দিয়া হৈছে। মহিলাসকলক সন্মুখত ৰাখি মঙলদৈৰ সাংবাদিকক তেনেধৰণৰ অশালীন ব্যৱহাৰ কৰি তেখেতে আচলতে কি বুজাব বিচাৰিছে? আমাৰ মহিলাসকলক, মঙলদৈৰ মহিলাসকলক সেই শিক্ষা দিব বিচাৰিছে নেকি তেওঁ যি অশিষ্টাচাৰী ব্যৱহাৰ কৰে? আমাৰ মহিলাসকলে সেই কথাটো শিকা বিচাৰিছে। গতিকে তেনেকুৱা এগৰাকী অভদ্ৰ মহিলা তেনেধৰণৰ ৰাজ্যিক পৰ্যায়ৰ এটা চৰকাৰী দায়িত্বত থকাটো কোনো কাৰণতে উচিত নহয়। তেনেকুৱা মহিলাৰ নেতৃত্বত কেতিয়াও অসমত মহিলা সবল হ'ব নোৱাৰে। বৰঞ্চ মহিলাসকলে কিছুমান নিশিকাবলগীয়া কথা শিকিব, অসামাজিক কথা শিকিব। গতিকে আমাৰ অসমীয়া মহিলাসকলে সদায় শিষ্টাচাৰ সদাচাৰত বিশ্বাস কৰে আৰু সেইমতে চলে। কিন্তু আঙুলতা ডেকাই যোৱাকালি যিখিনি কথা ক'লে, সেইখিনি কথাৰ দ্বাৰাই প্ৰমাণিত হয় যে তেওঁ শিষ্টাচাৰ সদাচাৰ একো নাই। তেখেতে নিজকে অসমীয়া বুলি কৈছে বা অসমীয়া বুলি দেখুৱাব আহিছে, কিন্তু মহিলা সবলীকৰণৰ সভাখনলৈ আহি তেখেতে যিটো ড্ৰেছত আহিছে, তেখেতে নিজকে অসমীয়া মহিলা হিচাপে সেই সভাখনত প্ৰতিপন্ন কৰিব পাৰিছেনে? তেখেতে এগৰাকী ব্ৰিটিছ হিচাপে আহিছে?
গতিকে তেনেধৰণৰ মহিলাৰ দ্বাৰাই অসমৰ মহিলা সবল হ'ব নোৱাৰে, সবলীকৰণ হ'ব নোৱাৰে। এই শ্লোগানটো এটা বৃথা শ্লোগান। গতিকে শাসকীয় দলৰ এনেধৰণৰ যিবিলাক নেতা আছে সেইবিলাকে অসমীয়া মানুহক বা অসমীয়া মহিলাক এটা বেয়া শিক্ষা দিব। গতিকে তেনেধৰণৰ শিক্ষা দিয়া মহিলাসকলক সকলোৱে বৰ্জন কৰিব লাগে আৰু চৰকাৰী দায়িত্বৰ পৰা অপসাৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। বিজেপি দলে সততে এটা কথা কয় যে তেওঁলোকৰ দলটো শালীনতা ৰক্ষা কৰি চলা দল, কিন্তু যোৱাকালি মঙলদৈত উপস্থিত হৈ আঙুৰলতা ডেকাই যি ধৰণে আমাৰ সাংবাদিকক ব্যৱহাৰ কৰিলে তাত আমি আচলতে বৰ লজ্জিত বোধ কৰিছোঁ। আঙুৰলতাৰ দৰে এগৰাকী নেত্ৰীয়ে সাংবাদিকক যি ধৰণে তেওঁ ঠেট তেৰি এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিলে তাৰ কাৰণে আমি গৰিহণা জনাইছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি দলৰ সভাপতিক আমি আহ্বান জনাইছোঁ যে আপোনালোকৰ এই ধৰণৰ এগৰাকী নেত্ৰীক যদি এই ধৰণৰ দায়িত্ব দিয়া হয় তেনেহ'লে আপোনালোকৰ সেই দায়িত্ব কিন্তু তেওঁ সুচাৰুৰূপে পালন কৰিব নোৱাৰিব বুলি আমি ধাৰণা কৰিছোঁ। কাৰণ সাংবাদিকৰ লগত যদি তেওঁ ভাল ব্যৱহাৰ নকৰে তেনেহ'লে তেওঁ কাৰ লগত ভাল ব্যৱহাৰ কৰিব? কাৰণ সাংবাদিকে তেওঁক কোনো ধৰণৰ তাত শাস্তি কৰা নাছিলে। আমি উপস্থিত আছিলোঁ সেই সময়ত, তেখেতে ভাষণ দি আছিলে, লেকচাৰ দি আছিলে আৰু সেই সময়তে আমাৰ সাংবাদিকে ফটো সংগ্ৰহ কৰি থাকোঁতেই তেখেতে অশালীন এক শব্দ ব্যৱহাৰ কৰি আমাক লজ্জিত বোধ কৰিছে আৰু তাৰ কাৰণে আমি খুব লাজ পাইছোঁ। আৰু সেইকাৰণেই আজি আমি মঙলদৈ প্ৰেছ ক্লাবৰ সন্মুখত বিভিন্ন দল সংগঠনৰ সহযোগত আজি আমি ধৰ্মঘট পালন কৰিবলৈ ওলাইছোঁ। এইকাৰণেই আমি ওলাইছোঁ যে নেত্ৰীগৰাকী নিজৰ যি ভুল এই ভুল তেওঁ স্বীকাৰ কৰক, তেওঁক ক্ষমা খুজিব লাগিব, অন্যথা ইয়াৰ পিছতো আমি কিন্তু তেওঁৰ বিৰুদ্ধে আৰু ভৱিষ্যতে আমি তেখেতক মঙলদৈত আমি বৰ্জন কৰিম বুলি আমি আপোনালোকৰ জৰিয়তে আজি জনাইছোঁ।